হাই নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা শুই উঠিছোঁ মাত্ৰ এইকেইদিন শুই উঠোঁতে মোৰ অলপ দেৰি হৈ গৈছে কাৰণ ৰাতিপুৱা টাইমত ইমান ধুনীয়া বৰষুণ দি দিয়ে গতিকে পাতলা বেড কভাৰ এখন গাত নুৰিয়াই লৈ শুই মেলি বহুত বেছি ভাল লাগে আৰু সদায় আমাৰ ঘৰত চলি থকা এটা দৃশ্য দেখাইছোঁ চাওকচোন মই যেতিয়া উঠি মেলি গা চা ধুই আহোঁ তেতিয়া অলৰেডি এনেকৈ ঘৰৰ সকলোৱে বহি পেলাই ভাত খাই থাকে আৰু বাহিৰত খুব ধুনীয়া বৰষুণ দি আছে আজি অৱশ্যে আজি খাই আছে কোনোবা দিনাখনি ভাত খাই উঠি যায় সকলোৱে বাৰু যি কি নহওক ময়ো এতিয়া ভাতকেইটা খাবলৈ যাওঁ যোৱাকালি আমাৰ গাঁৱতে এজন দাদা এজনে গাহৰি কাটিছিলে গাহৰি কাটি পেলাই তেওঁ মোক ক'লেহি যে মাংস ল'বা নেকি অলপ 1 কেজিমান দিবলৈ ক'লোঁ দি থৈ গ'লেই ঘৰত ৰাতিপুৱাই গতিকে আজি প্ৰথমবাৰ এই বছৰ মানে বাঁহৰ গাজ খৰিচাৰ সৈতে গাহৰি মাংস খাম আৰু একদম যিসকলে খৰিচাৰ সৈতে গাহৰি মাংস খাইছে তেওঁলোকেতো জানে আৰু ক'বই নালাগে একদম গোন্ধটোৱে খাওঁ খাওঁ লাগি যায় পূৰা মলমলাই আছে অৱশ্যে মই বনাম বুলি ভাবিছিলোঁ কিন্তু মোৰ কাৰণে নৰলেই নহয় সিহঁতৰ ইমানেই ভোক লাগিলে তাৰমানে মই উঠালৈকে ইয়াতে ভাত খায়ো মেলিও মাহঁতে আজৰি হৈ গ'ল নহ'লে ভাবিছিলোঁ মই ধুনীয়াকৈ বইল বনাম বুলি ভাবিছিলোঁ আচলতে একচুৱেলি গাহৰি মাংস যেতিয়া খৰিচাৰ সৈতে আমি খাওঁ ন সদায় বইল বনাই খাব লাগে বেছি ভাল লাগে কিন্তু আজি উপায় নাই আৰু তেল দিয়ে বনাই দিলে আৰু তেনেকৈ খাবলৈ লৈ বহিছোঁ বহুত বেছি ভাল লাগিছে খাই ক'বই নালাগে গাহৰি মাংসটো মোৰ বহুত বেছি প্ৰিয় আৰু যিসকলে মোৰ ভিডিঅ' চাই থকা কোনোবাই যদি গাহৰি মাংস বেয়া পায় প্লিজ বেয়া নাপাব স্কিপ কৰি দিব কিন্তু গাহৰি মাংসটো মোৰ বহুত বেছি প্ৰিয় আৰু তাতে বাঁহৰ গাজৰ সৈতে গাহৰি মাংস ক'বই নালাগে যদি খোৱা নাই এবাৰ খাই চাব আৰু যদি খাবলৈ মন যায় তেতিয়াহ'লে মই বনোৱা তেতিয়াহ'লে মোৰ ওচৰলৈ আহিব মোক কণ্টেক্ট কৰিব মোৰ ঘৰলৈ এবাৰ আহিব মই ধুনীয়াকৈ খুৱাই পঠিয়াম গাহৰি মাংস আৰু বাঁহ গাজৰ সৈতে মনতে ভাবি আছিলোঁ মই সুন্দৰ এটা ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়াম গাহৰি মাংস আৰু বাঁহ গাজ বইল বনাই মই কেনেকৈ খাওঁ কিন্তু মনৰ আশা মনতে থাকি গ'ল মই উঠাৰ আগতে ঘৰৰ মানুহে বনাই দিলে একো নাই যিহেতু এতিয়া বাঁহ গাজৰ ছিজন আহিছে গতিকে গাহৰি মাংসটো আমি খাই থাকোঁ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম মোৰ ৰেচিপিটো আৰু মোৰ ৰেচিপিটো আপোনালোকে এবাৰ বনাই খাই চাব আৰু তাৰপিছত মোক এটা মেছেজ কৰি জনাব খাই কেনে পালে অৱশ্যে আজিকালি যিবোৰ মাংস আমি বজাৰত কিনিবলৈ পাওঁ সেই মাংসবোৰ কিনাত অকণমান সাৱধান হ'ব লাগে যিহেতু সেইবোৰ বহুত হাইব্ৰিড জাতৰ গাহৰি হয় আৰু চাহিদাৰ কাৰণে ফাৰ্মবোৰত আজিকালি যিবোৰ গাহৰি পোহে অত্যাধিক বেছি চৰ্বিযুক্ত হয় আচলতে গাহৰি মাংস চৰ্বিযুক্তই হয় কিন্তু বহুত বেছি চৰ্বিযুক্ত যিবোৰ গাহৰি সেইবোৰ হাইব্ৰিড জাতৰ হয় আৰু সেইবোৰ খাই ইমান ভাল নালাগে কিন্তু যিবোৰ ঘৰুৱা গাহৰি আমাৰ গাঁও ভূঞে পোহে লোকেল ঠাইত পোহে সেই গাহৰিবোৰ কিন্তু সোৱাদে বৰ বেলেগ আৰু ধুনীয়াকৈ ভাতকেইটা আজি খালোঁ খাই পেলাই আহি দোকান পালোহি আৰু এতিয়া কাম আছে কামত ধৰিম তাৰ আগতে এটা কথা কওঁ আচলতে মোৰ ব্যক্তিগত অনুভৱ হয় এইটো মানুহে কেতিয়াও মানুহক হিংসা কৰিব নালাগে এটা কথা মই ভালদৰে জানো মানুহে যেতিয়া আপোনাক যিমান বেছি হিংসা কৰিব আপোনাৰ উন্নতি সিমানে বেছি বাঢ়ি যাব বুজি নাপাওঁ আমাৰ সমাজত কিছুমান এনে কিয় মানুহ আছে যি মানুহৰ উন্নতি দেখিব নোৱাৰে ইমান বেছি মানুহক হিংসা কৰে আচলতে তেওঁলোকে নাজানে লাভেই নাই তেওঁলোকে যিমান হিংসা কৰিব সিমান উন্নতি হ'ব মই ডোণ্ট কেয়াৰ কিন্তু একমাত্ৰ ভগৱানে মোক হিংসা নকৰিলেই হ'ল তেওঁ হিংসা কৰিলেহে বেয়া গতিকে ভগৱানে হিংসা কৰিব লগাকৈ কাৰো যেতিয়া অনিষ্ট মই কৰা নাই মোৰ কেতিয়া অনিষ্ট নহয় সেয়া মোৰ আত্মবিশ্বাস আছে আৰু আনক হিংসা কৰি সেই সময়খিনি পাৰ কৰাতকৈ আপোনাৰ নিজৰ কামত গুৰুত্ব দিয়কচোন খুব বেছি ভাল হ'ব আৰু এখাপ আপুনি আগলৈ যাব পাৰিব আৰু এখাপ ভাল কাম কৰিব পাৰিব গতিকে সদায় ভাল চিন্তা কৰক পজিটিভ চিন্তা কৰক কেতিয়াও আনক কষ্ট দিয়াৰ কথা চিন্তা নকৰিব সকলো ভালে থাকক তাকে কামনা কৰিছোঁ পুনৰবাৰ কৈছোঁ আই ডোণ্ট কেয়াৰ মোক কোনোবাই হিংসা কৰি একো কৰিব নোৱাৰে মোৰ লাইফটো মই জানো মই কেনেকৈ চলি আছোঁ কেনেকৈ কি কৰি আছোঁ